আপোনালোকে চাবলৈ আৰম্ভ কৰিছে মাতৃভূমি নিউজ আৰু মই আবু বক্কৰ সিদ্দিক। আজি মই আহি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিৰ বালিজানত। ইতিমধ্যে দেখা পোৱা গৈছে যে বালিজানত দলগুৰি পথাৰত ইতিমধ্যে যুৱ এক ফাউণ্ডেশ্যন ইতিমধ্যে কমিটি গঠন কৰা হৈছিল, কিন্তু আজি এই কাৰ্যালয়ৰ উদ্বোধনী অনুষ্ঠান ইতিমধ্যে সামৰণি হ'ল। ইতিমধ্যে মোৰ সৈতে আছে উদযাপন সমিতিৰ বিষয়ববীয়াসকল আৰু তেখেতসকলে ইতিমধ্যে আমাক অৱগত কৰিছে যে এই ফাউণ্ডেশ্যনটোৱে আচলতে বিভিন্ন জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আচলতে বলিষ্ঠ নেতৃত্ব দি যাব, আচলতে দুখীয়াৰ লগত থাকিব বুলি আমাক অৱগত কৰিছে। ইতিমধ্যে মই পোনে পোনে আজি এই সভাৰ দৃষ্টাংশলী আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। এই সন্দৰ্ভত চাই থাকক আজিৰ বিশেষ হয়। আজি সভাখনত উপস্থিত থাকি সঁচাই ভাল লাগিছে। আজি শোণিতপুৰ জিলাৰ বৰচলা সমষ্টিৰ অন্তৰ্গত দলগুৰি পথাৰ গাঁৱত আজি যুৱ ফাউণ্ডেশ্যন দলগুৰি যুৱ ফাউণ্ডেশ্যন নামেৰে আজি উদ্বোধনী অনুষ্ঠানত সঁচাই ভাল লাগিছে। আজি তেখেতসকলৰ যি মহান উদ্দেশ্য, সেই উদ্দেশ্য শলাগ ল'বলগীয়া। আৰু ইতিমধ্যে সভা উদ্বোধনী অনুষ্ঠানৰ আগতে কিছুদিন আগতে তেখেতসকলে দুগৰাকী অসহায় ব্যক্তিক সহায় সহযোগিতা আৰ্থিকভাৱে আৰু বিভিন্ন প্ৰকাৰ সহযোগিতা আগবঢ়াইছে। গতিকে এই সভাখনত থাকি নিজকে ধন্য অনুভৱ কৰিছোঁ। আৰু তেখেতসকলৰ উদ্দেশ্য বিভিন্ন দিশত, সামাজিক দিশত, অৰ্থনৈতিক দিশত, বিশেষকৈ শৈক্ষিক দিশত তেখেতসকলৰ ইতিমধ্যে আমি গম পাইছোঁ শৈক্ষিক দিশত তেখেতসকলে অগ্ৰণী ভূমিকা পালন কৰিব। আৰু সমাজত থকা বাল্য বিবাহ তেখেতলোকে ৰোধ কৰাৰ ক্ষেত্ৰত বা সমাজখনক আগুৱাই নিয়াৰ ক্ষেত্ৰত বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত ঐক্যতাবোধ বজাই ৰাখি সকলো জনগোষ্ঠীয়ে সকলো বিপদগ্ৰস্ত লোকক, অকল মুছলমান জনগোষ্ঠী নহয়, অন্য সম্প্ৰদায়ৰ জনগোষ্ঠীকো তেখেতসকলৰ বিপদগ্ৰস্ত লোকক সহায় সহযোগিতা কৰিব বুলি তেখেতসকলে আজি যুৱ ফাউণ্ডেশ্যন দলগুৰি যুৱ ফাউণ্ডেশ্যনে আজি উদ্বোধনী আজি সভা অনুষ্ঠিত কৰিছিলে। আৰু তেখেতসকলৰ যি মহান উদ্দেশ্য, বিশেষকৈ শৈক্ষিক দিশত, অৰ্থনৈতিক দিশত বিপদগ্ৰস্ত লোকক সমাজখন আগুৱাই নিয়াৰ ক্ষেত্ৰত বিভিন্ন দিশ তেখেতসকলে চোৱা চিতা কৰিব। আৰু এই ক্ষেত্ৰত মই দলগুৰিৰ ৰাইজেও যথেষ্ট ইয়াত উপস্থিত হৈছেহি। আৰু তেখেতসকলক মই ধন্যবাদ জনাইছোঁ যে আচলতে যুৱক সমাজ আগুৱাই যোৱাৰ ক্ষেত্ৰত কোনো কালে তেখেতসকলে আগুৱাই যোৱাৰ ক্ষেত্ৰত কোনো কালে মানে পিছ হুহকি যোৱা নাই। বিশেষকৈ মুৰব্বীসকলেও তেখেত ওলাই আহিছে, গোটেই ৰাইজ ওলাই আহিছে। আজি সভাখনত উপস্থিতি যথেষ্ট বেছি আছিলে। গতিকে মই আশা ৰাখিছোঁ আৰু মোৰ ফালৰ পৰা যদি কিবা সহায় সহযোগ লাগে মই নিশ্চয় কৰিম। আৰু বিশেষকৈ তেখেতসকলৰ যি মহান উদ্দেশ্য, যিসকল যুৱক দেখা পাইছোঁ, যুৱকসকলে সঁচাই শলাগ ল'বলগীয়া। আজিৰ সভাখনত দেখিছোঁ মই যুৱক প্ৰায় তেখেতসকলৰ সদস্যৰ সংখ্যা 40তকৈ অধিক। এটা সৰু এলেকাত 40তকৈ অধিক যুৱক আজি ওলাই আহিছে সমাজখন ঠিক কৰাৰ ক্ষেত্ৰত। গতিকে মই আশা ৰাখিছোঁ এই যুৱকসকলৰ দ্বাৰা দলগুৰি এলেকাত থকা সকলো দিশ সামৰি তেখেতসকলে কাম কৰিব। আৰু আশা ৰাখিছোঁ ভৱিষ্যতে তেখেতসকলৰ মই সাংবাদিক মাধ্যমৰ জৰিয়তে এইখিনি কথা কওঁ যে অকল এই দলগুৰি অঞ্চলতেই নহয়, বিভিন্ন অঞ্চলত এনেকুৱা ধৰণৰ ফাউণ্ডেশ্যন হ'ব লাগে সমাজ শুদ্ধ কৰাৰ ক্ষেত্ৰত, সমাজত থকা বেবিচাৰবিলাক দূৰ কৰাৰ ক্ষেত্ৰত। আমি দলগুৰি যুৱ ফাউণ্ডেশ্যনৰ সকলো সদস্যবৃন্দসকলে এটাই মহান উদ্দেশ্য আছে যে ঢেকিয়াজুলি সমষ্টিৰ অন্তৰ্গত দলগুৰি বালিজান আপোনাৰ চিতলমাৰীৰ যিমান জাতি ধৰ্ম জনগোষ্ঠী আছে সকলো একেলগত লৈ পেলাই আমি আমাৰ এই কাৰ্য সম্পূৰ্ণ কৰিম। আমাৰ দলগুৰি যুৱ ফাউণ্ডেশ্যনৰ এটাই মূল লক্ষ্য যে দলগুৰি সমাজ বুলি কথা নাই, গোটেই সমাজৰ পৰা এটা কুসংস্কাৰ, যেনে কিছু ড্ৰাগছ খোৱা হওক, আপোনাৰ গাঞ্জা মদ জুৱাৰী, এইবিলাক খুব সম্পূৰ্ণ কুসংস্কাৰবিলাক যাতে আমি যুৱ ফাউণ্ডেশ্যনৰ দ্বাৰা যুৱকসকলৰ দ্বাৰা যাতে সমাজৰ পৰা আঁতৰাই পঠাব পাৰোঁ, তাৰে প্ৰতি লক্ষ্য ৰাখি আমি দলগুৰি যুৱ ফাউণ্ডেশ্যনৰ নামেৰে এখন ফাউণ্ডেশ্যন খুলিছোঁ। সেইটোৱে হ'ল আমাৰ যুৱ ফাউণ্ডেশ্যনৰ মূল লক্ষ্য। ধৰক মানে আজি সমাজখনত যি চলি আছে যে আমাৰ মাইনৰিটি, বিশেষকৈ মাইনৰিটি অঞ্চলসমূহত ধৰক বাল্য বিবাহ, শিশু শ্ৰমিক, শিশু নিৰ্যাতন আদি সমাজৰ একোটা কুসংস্কাৰ, এই কুসংস্কাৰসমূহ আমাৰ সমাজৰ পৰা কেনেকৈ আঁতৰ কৰিব পাৰোঁ আৰু আমাৰ সমাজখন কেনেকৈ সংস্কাৰমূলক কৰিব পাৰোঁ, এই ক্ষেত্ৰত আমি বিভিন্ন ক্ষেত্ৰত কাম কৰিছোঁ। যদিও যোৱা এটা বছৰে বহুত কাম কৰিছোঁ, তথাপিও মানে আমি ভাবিছোঁ যে এই অঞ্চলত বিশেষকৈ আমি কাম কৰিবলৈ ইয়াতে লোকেল মানে NGO এটাৰ দৰকাৰ আছে। সেইকাৰণে আমি দলগুৰি যুৱ ফাউণ্ডেশ্যন নামৰ এটি NGO আমি আজি কাৰ্যালয় উদ্বোধন কৰি